আজি মই আলুৰে স্পেচিয়েলকৈ আলু ভাজিৰে সাজ এটা বনাব লৈছোঁ। তাৰ বাবে সেয়া চাউল আৰু দালি বহাই দিছোঁ ৰান্ধিবৰ কাৰণে। এতিয়া আলুকেইটা যিহেতু স্পেচিয়েলি ভাজিম, মই বিশেষ ধৰণে ভাজিম। আলুখিনি মই এনেধৰণে বাকলি এটা কৰি কাটি লৈছোঁ। চাওক, পহিলাতে আলুখিনি ধুনীয়াকৈ ধুই লৈ এতিয়া বাকলি কটিয়াই কাটি ল'লোঁ। গোটেইখিনি কাটি ল'ম তেনেকৈ। তাৰপিছত সাজটোত পিঁয়াজ লাগিব, গতিকে মই পিঁয়াজ অলপ কাটিছোঁ। চাওক, পিঁয়াজখিনি অলপ মিহিকৈ কাটিব লাগিব। এয়া মিহি মিহিকৈ, যিমান পাৰে মিহিকৈ কাটি ল'ব লাগিব। কাটি আছোঁ। চাওক, আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে A2Z টেষ্টি কিটচেন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্লিজ ছাবস্ক্ৰাইব মাই A2Z টেষ্টি কিটচেন, লগতে লাইকছ কমেণ্টছ কৰিব। ইতিমধ্যে পিঁয়াজখিনি কটা হ'ল। এতিয়া আলু বিলাহী দুটাও মই কাটি ল'ম। এয়া বিলাহীখিনি ইতিমধ্যে কটা হৈ গৈছে, এইখিনি আঁতৰাই ৰাখিলোঁ। এতিয়া কণী লাগিব, কণী দুটা মই ভাঙি ল'ম। দুটা ঠাইত বেছিও দিব পাৰে, মোক দুটাই হ'ব কাৰণে দুটা লৈছোঁ। আৰু এতিয়া কেৰাহীত তেল দিলোঁ, দি পেলাই তাতে অকণমান জিৰা গুড়ি দি আলুখিনি কেৱল পেলাই দিছোঁ গৰম তেলত। এতিয়া এইখিনি পহিলা অলপ ভাজি ল'ম। চাওক, বৰ সুন্দৰ এটা ৰেচিপি, খাবলৈ বৰ ধুনীয়া হয়, দেখাটো বৰ ধুনীয়া লাগে। ইয়াতে মই অলপ নিমখ, চিলি হালধি, চিলি পাউডাৰ দিলোঁ, গৰম মছলা দিছোঁ, এইবাৰ চিলি পাউডাৰ দিছোঁ। দি পেলাই এতিয়া এইখিনি সুন্দৰকৈ মই ভাজি ল'ম। চাওক কিমান সুন্দৰ হৈছে দেখিবলৈ। ইতিমধ্যে এইখিনি ভজা প্ৰায় হৈছে, এইখিনি কাটি ৰাখিলোঁ। এইবাৰ দালিখিনি চম্ভাৰ দিবৰ কাৰণে পিঁয়াজ দিছোঁ, তাতে বিলাহীখিনিও দি দিলোঁ। দি পেলাই চাওক দি দিলোঁ, দি পেলাই তাতে অলপ হালধি দি দিছোঁ। যিহেতু মই দালিত হালধি দিয়া নাছিলোঁ, নিমখ দি থৈছোঁ। এইখিনি ভাজি ল'লোঁ সুন্দৰকৈ। এইখিনি ভজা হৈ গ'ল। ইয়াতে মই বইল কৰি থোৱা দালিখিনি ঢালি দিলোঁ। এতিয়া সুন্দৰকৈ লৰাই দিছোঁ। সুন্দৰ হৈছে কালাৰটো, হৈ গৈছে দালি ইতিমধ্যে। সেয়া ভাতকেইটা হৈ আছে। কণীৰ অমলেটটো বনাই দি দিছোঁ। তাৰপিছতে চাওক, স্পেচিয়েলি আলুখিনি ভাজিখিনি দি দিছোঁ। বিশেষকৈ আলু ৰেচিপিটোৰ কাৰণে ভাত সাজ বনাইছোঁ সুন্দৰকৈ। চাওকচোন কিমান ধুনীয়া লাগিছে। এইখিনি দালিখিনিও চাওক, খাবলৈ অতি সুস্বাদু হয়। এয়া চাওক কিমান ধুনীয়া, এটা অতি সুন্দৰ ৰেচিপি। গতিকে আলুৰে সৈতে এনেকৈ ভাজি আপোনালোকে খাব ভাত, এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ। ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাবলৈ আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।